আসনৰ বুজাবুজি ঠিকেই থাকিলেহে অটুট থাকিব বিজেপি অগপৰ মিত্ৰতা অন্যথা ভংগ হ'ব পাৰে এই মিত্ৰতা সিপাজাৰত অনুষ্ঠিত হোৱা এক সাংগঠনিক সভাত অংশগ্ৰহণ কৰি এই মন্তব্য অগপৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা মিত্ৰতা অটুট থাকিবলৈ হলে বিজেপিয়ে অগপক এৰি দিব লাগিব দলটোৰ প্ৰাৰ্থী জয়ৰ পূৰ্ণ সম্ভাৱনা থকা আটাইকেইটা বিধানসভা সমষ্টি নহলে প্ৰত্যেকটো সমষ্টিতেই প্ৰাৰ্থী প্ৰখ্যাত কৰাৰ বাহিৰে গত্যন্তৰ নাই বুলি মন্তব্য প্ৰকাশ কৰিছে অগপ নেতাগৰাকী গোটেই মিত্ৰতাটো নিৰ্ভৰ কৰিব আসনৰ ভাগ বতৰালৈ গতিকে আসনৰ ভাগ বতৰা লৈ যেটো আলোচনা যেতিয়া অনুষ্ঠিত হ'ব সেই আলোচনা যদি ফলপ্ৰসূ হয় তেতিয়াহ'লে নিশ্চয় মিত্ৰতা থাকিব আৰু আমি মিত্ৰতা থকাটোই বিচাৰিছোঁ কিন্তু সেইটো সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰিব বিজেপিৰ নেতৃত্বৰ ওপৰত মিত্ৰতা নাথাকে তেনেহ'লে 126টা আসনত আপোনালোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আজি সেইটো ক'ব পৰা অৱস্থাত নাই কাৰণ আমি যিহেতু এতিয়াও আলোচনা কৰা নাই গতিকে আলোচনা যদিটো সফল হয় তেতিয়া মিত্ৰতাটো থাকিব আৰু মিত্ৰতা নাথাকিলে আমিতো তেনেধৰণেই আগবাঢ়িব লাগিব আমাৰ চিন্তন বৈঠক হৈছে আমি গোটেই আমাৰ যিসকল বিষয়ববীয়া আছে বা যিসকল আমাৰ কাৰ্যনিৰ্বাহকৰ সদস্য আছে তেওঁলোকে গোটেই মনৰ কথাখিনি ব্যক্ত কৰিছে গতিকে আমি গোটেইখিনি চাই আমি কথাখিনি নিশ্চয় আলোচনা কৰিব লাগিব পুনৰ আৰু আমি কিমান সিট কিমান আসন বিচাৰিম সেইটো আমি ইতিমধ্যে এটা সাৰ্ভেও কৰিব দিছোঁ এই সাৰ্ভেৰ ওপৰত নিৰ্ভৰ কৰিহে আমি আমাৰ য'ত আমি জিকাৰ সম্ভাৱনা আছে